সচৰাচৰ দেখিবলৈ পোৱা যায় যে অসমত থকা যি বিজেপি চৰকাৰ সেই বিজেপি চৰকাৰে চাহ জনগোষ্ঠী হওক বা আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বাবে জনকল্যাণমূলক যিসমূহ আঁচনি সেই আঁচনিসমূহ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এটা কথা যদি ক'বলৈ যাওঁ যে দেখিবলৈ পোৱা যায় যে এটি কুলি দুটি পাত যি আঁচনি গ্ৰহণ কৰিছে চৰকাৰখনে, ইয়াৰ পিছতে আদৰ্শ বিদ্যালয় নিৰ্মাণ কৰিছে চাহ অধ্যুষিত অঞ্চলসমূহত, বিভিন্ন জনকল্যাণমূলক আঁচনিসমূহ গ্ৰহণ কৰিছে, চাকৰিৰ ক্ষেত্ৰতো ৰাখিছে ৰিজাৰ্ভেশ্যন, বিভিন্ন ধৰণৰ আঁচনি যি আঁচনিসমূহ এক প্ৰকাৰে যি পিছপৰা এটা জাতি বা জনগোষ্ঠী সেই জাতি বা জনগোষ্ঠীটোক উঠাই অনাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তাৰ পিছতো দেখিবলৈ পোৱা গৈছে আছাই হওক SMS হওক বিভিন্ন আদিবাসী বা চাহ জনগোষ্ঠীৰ যিসমূহ জাতীয় সংগঠন সেই সংগঠনসমূহে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিশেষকৈ চৰকাৰখনৰ বিৰুদ্ধে। ইয়াৰ আগত যদি আমি চাবলৈ যাওঁ কংগ্ৰেছৰ নেতৃত্বাধীন চৰকাৰ আছিলে, তাৰ পাছত আহিলে বিজেপি নেতৃত্বাধীন চৰকাৰ। কিন্তু এই জনগোষ্ঠীৰ বিশেষকৈ আদিবাসী জনগোষ্ঠী হওক বা চাহ জনগোষ্ঠী হওক, এই জনগোষ্ঠীসমূহৰ ক্ষোভ কিহৰ কাৰণে ইমান ক্ষোভ যে চৰকাৰখনৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে? ইয়াৰ কোনো নতুন নহয়, আগৰ পৰাই কংগ্ৰেছৰ দিনৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। ইয়াৰ বাবে যথেষ্ট বহুখিনি লোক আচলতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে, শ্বহীদ হ'বলগীয়া হৈছে। 2003 চনৰ সেই বেলতলা কাণ্ডৰ কথা হয়তো কোনোৱে পাহৰি যোৱা নাই। ইতিমধ্যে আমাৰ সৈতে উপস্থিত আছে এগৰাকী আদিবাসী জনগোষ্ঠীৰ এগৰাকী বজ্ৰকণ্ঠ বুলি কোৱা হয়, ওদালগুৰিৰ আদিবাসী যে ছাত্ৰ সন্থা, সেই ছাত্ৰ সন্থাৰ তেখেতে এক সংগঠনৰ গুৰু দায়িত্ব পালন কৰি আহিছিলে আৰু বজ্ৰকণ্ঠ বুলি কোৱা হয় প্ৰভাত দাস পানিকা, যিগৰাকী ব্যক্তিৰ কোনো চিনাকিৰ প্ৰয়োজন নাই, সকলোৱে এখেতক চিনি পায়, তেখেতৰ পৰা মই পোনপটীয়াকৈ জানিম। দাদা, প্ৰথমতে দা নিউজ প্লাছৰ এই বিশেষ অনুষ্ঠানটিত আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ পৰা জানিব বিচাৰিছোঁ যি এই মুহূৰ্তত যিখিনি কথা মই ক'লোঁ যে অসমৰ চৰকাৰখনে যথেষ্ট আঁচনি গ্ৰহণ কৰিছে, বিশেষকৈ আপোনালোকৰ জনগোষ্ঠীটোৰ উত্থানৰ ক্ষেত্ৰত আঁচনিৰ বিৰুদ্ধে গৈ বা বিৰুদ্ধ বুলি নকওঁ, বিপৰীতে গৈ আপোনালোকে যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে। এই ক্ষোভ কিহৰ কাৰণে ইমান? সৰ্বপ্ৰথম কথা, যিকেইটা মূল সমস্যা বা যিসমূহ দাবী লৈ আমাৰ মাজত থকা সকলো দল সংগঠনে অতীজৰে পৰা দীৰ্ঘদিনীয়া সংগ্ৰাম কৰি আহিছে, সেই মূল সমস্যাসমূহ সমাধান হোৱা নাই। আৰু কোনো এটা চৰকাৰ গঠন কৰাৰ পিছত, দলে চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকৰ নৈতিক কৰ্তব্য হৈছে, মৌলিক কৰ্তব্য হৈছে, প্ৰথম কাম হৈছে মানুহখিনিৰ বিভিন্ন ধৰণৰ জনকল্যাণমূলক কাম কাজ কৰাটো। গতিকে আগৰ চৰকাৰেই হওক বা এতিয়া চৰকাৰেই হওক, যিবোৰ জনকল্যাণমূলক কাম কাজ কৰিছে সেইটো নিত্য নৈমিত্তিক, সেইটো মানে সাধাৰণ কথা, সেইটো কৰিবই লাগিব। চৰকাৰ যি দলৰে নহওক কিয় কৰিব লাগিব। কিন্তু মানুহখিনিৰ দীৰ্ঘদিনীয়া যিটো মূল সমস্যা আছে সেই সমস্যাখিনি সমাধান হোৱা নাই। মাটিৰ পট্টা প্ৰদান কৰা, অনুসূচীকৰণ কৰা, তাৰপিছত দৈনিক মজুৰি। আজিৰ তাৰিখত এই অতি মূল্য বৃদ্ধিৰ যুগত যি দৈনিক মজুৰি পায় 250 টকা, সেইটো বৃদ্ধি কৰাৰ যিটো দাবী আছিল আৰু প্ৰতিটো ৰাজনৈতিক দলৰে সেইবোৰ মানে পূৰণ কৰি দিয়াৰ প্ৰতিশ্ৰুতিও আছিল। গতিকে সেই প্ৰতিশ্ৰুতি একেবাৰেই আপোনাৰ মানে বিপৰীত দিশত গ'ল, প্ৰতিশ্ৰুতি একেবাৰে মানে পূৰণ নহ'ল। সেইকাৰণে মানুহখিনি ক্ষোভিত হৈ আছে। তাৰোপৰি আপোনাক এটা মই কথা কওঁ, আপুনি যিটো কৈছে, আপোনাক ধন্যবাদ দিছোঁ, আপুনি যে আমাৰ মাজলৈ আহিছে এই সমস্যাবোৰ উত্থাপন কৰিবলৈ। আপুনি কেগৰ ৰিপৰ্টটো পঢ়ি চাব, কম্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া। কেগৰ ৰিপৰ্টত কোৱা হৈছে যে জনকল্যাণমূলক আঁচনিসমূহে চাহ শ্ৰমিকক ঢুকি পোৱা নাই। সেইটোতো আপোনাৰ ৰিপৰ্ট নহয়, মোৰ ৰিপৰ্ট নহয়, চৰকাৰৰ এটা সংস্থা, ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ হিচাপ পৰীক্ষক এটা সংস্থা কেগৰ ৰিপৰ্টত এইটো কথা ওলাই আহিছে। তাৰোপৰি আপুনি চাব, ৰিপৰ্ট আহিছে যে ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় সৰ্বোচ্চ ড্ৰপ আউট ষ্টুডেণ্ট যদি আছে, অসমত আছে। আৰু আমি ডাঠিকে ক'ব পাৰোঁ, আপোনালোকে সকলোৱে জানে, অসমৰ প্ৰতিগৰাকী মানুহে জানে, এই ড্ৰপ আউট ষ্টুডেণ্টৰ ভিতৰত আধাতে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ ভিতৰত বেছিভাগেই উলিয়াব কিন্তু আদিবাসী চাহ জনগোষ্ঠীয় মূলৰ মানুহখিনিৰ মাজত চাহ বাগিচাৰ ভিতৰতে ওলাব। যদি হিউমেন ট্ৰেফিকিঙৰ কবলত পৰিছে মানুহ কোনোবা, তাৰ বেছিভাগ মানুহে পৰিব এইখিনি অঞ্চলৰ মানুহে, এই মানুহখিনিৰ ভিতৰতে ওলাব। গতিকে চৰকাৰে মানে যিবোৰ আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিসমূহে মানুহখিনিৰ মূল সমস্যাখিনি সমাধান কৰি তেওঁলোকৰ সমাজ জীৱনৰ, তেওঁলোকৰ আমাৰ মানুহখিনিৰ দৈনন্দিন জীৱন প্ৰণালীৰ মূল সমস্যাখিনি সমাধান কৰিব পৰা নাই। সেইকাৰণে মানুহখিনি ক্ষোভিত হৈ আছে। আজি হাজিৰা টকাৰে মানুহখিনি খাব পৰা নাই, ভালদৰে কোলাই খাব পৰা নাই, শাক পাচলি কিনি খাব পৰা নাই। গতিকে সেইটোৱে মূল কথা। সেইকাৰণে মানুহখিনি ক্ষোভিত হৈছে। মানুহখিনিতো অশিক্ষিত হ'ব পাৰে কিন্তু মূৰ্খ নহয়। তেওঁলোকে ব্যৱস্থাৰ ভুলৰ কাৰণে, টকা পইচাৰ অভাৱৰ কাৰণে হয়তো ভাল ডিগ্ৰী ল'বলৈ সক্ষম হোৱা নাই,
বেছিকৈ স্কুল কলেজত গৈ ডাঙৰ ডাঙৰ শিক্ষক শিক্ষয়িত্ৰী হৈ উঠিব পৰা নাই বা ডাঙৰ ডাঙৰ চাকৰি লাভ কৰিব পৰা নাই, কিন্তু মূৰ্খটো নহয়, দেশৰ গণতন্ত্ৰৰ যিটো ব্যৱস্থা সেইটো বুজি পায়। এইখিনিয়ে মূল কথা, সেইকাৰণেই মানুহখিনি ক্ষোভিত হৈ আছে। যিটো অসমৰ চাহে বিশ্বৰ দৰবাৰত অসমৰ এক চিনাকি আছে। অসমৰ চাহৰ যদি কথা ক'বলৈ যাওঁ, অৰ্থনৈতিক দিশত কিন্তু যথেষ্ট অসমখনক এক সহায় কৰি আহিছে চাহ। হয় এই চাহৰ লগত আপোনালোকে জড়িত হৈ আছে হয় অতীতৰ পৰাই। বিশেষকৈ যদি চাহ নাথাকিলে হয়তো অসমৰ আজি চিনাকি বিশ্ব দৰবাৰত অন্য এক ৰূপত থাকিলে হয়। মই আপোনাৰ পৰা এটা কথা পোনপটীয়াকৈ জানিব বিচাৰিছোঁ, যিহেতু ইমানখিনি কষ্ট কৰাৰ পাছতো আজিলৈকে কিন্তু যি বাগিচা অঞ্চলত থকা বা গাঁও অঞ্চলত থকা আদিবাসী হওক চাহ জনগোষ্ঠীৰ লোকসকলৰ যেনেদৰে আচলতে উত্থান হ'ব লাগিছিল, এটা পৰিৱৰ্তন হ'ব লাগিছিল, সেই পৰিৱৰ্তনটো কিন্তু নহ'ল। নাই হোৱা। আজিও দেখিবলৈ পোৱা যায় যে বাগান অঞ্চলত যি হাৰিয়া, সেই হাৰিয়া আজিও প্ৰচলিত হৈ আছে। বাগান অঞ্চলত যদি আমি চাবলৈ হিউমেন ট্ৰেফিকিং এতিয়াও যথেষ্ট বেছি চলি আছে। ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 5-6ত পঢ়া বাদ দি দিয়ে। কম বয়সত বহিৰাজ্যলৈ তেওঁলোকক লৈ যোৱা হয় কৰ্মৰ বাবে। ইয়াৰ জীয়ৰীসকলক লৈ যোৱা হয়, বিক্ৰী কৰি দিয়া হয়। তেনে ঘটনা প্ৰায় সংঘটিত হৈ থাকে। বিশেষকৈ তাৰ বাবে আপোনালোকে যথেষ্ট সংগ্ৰাম কৰিছে, প্ৰতিবাদ কৰিছে। বিশেষকৈ যদি ক'বলৈ যাওঁ, চৰকাৰখনে যেনেদৰে ভূমিকা ল'ব লাগিছিলে, বিশেষকৈ বাগিচা অঞ্চলৰ ক্ষেত্ৰত বা আদিবাসী জনগোষ্ঠীটোৰ উত্থানৰ ক্ষেত্ৰত, সেই ভূমিকাটো কিহৰ কাৰণে নল'লে? আপোনালোকক এক প্ৰকাৰে যদি চৰকাৰখনে ক'বলৈ যাওঁ, ক'ৰবাত মাহীয়াৰ দৃষ্টিৰে আগৰ পৰাই চাই আহিছে আৰু এতিয়াও চাই আছে নেকি? হয়, আমি ক'ব লাগিব, সঁচা কথাটো ক'বই লাগিব। আমি সদায় ভোট বেংক হিচাপে ব্যৱহাৰ হৈ আহিছোঁ। ভোট বেংক মানে ভোটখিনি পাবৰ কাৰণে আপোনাক কিবা কিবি কৰা হৈছে আৰু আপোনাক ফুচলনি দিয়া হৈছে বা তেনেকুৱাকৈ কৰা হৈছে। কিন্তু মানুহখিনিৰ একেবাৰে প্ৰেক্টিকেল অৰ্থত উত্থানৰ কাৰণে, সামাজিক অৰ্থনৈতিক ৰাজনৈতিক দিশত উঠাই নিয়াৰ কাৰণে মানুহখিনিৰ ওপৰত প্ৰেক্টিকেল কোনো ধৰণৰ কাম কাজ কৰা হোৱা নাই। আৰু আপুনি যিটো কৈছে এইটো সঁচাকৈ দুখ লগা কথা। ভাৰতবৰ্ষৰ ভিতৰতেই অতি দুখ লগাকৈ শোষিত, বঞ্চিত, লাঞ্ছিত, অৱহেলিত আৰু নিষ্পেষিত মানুহখিনি এই মানুহখিনিৰ আচল অৰ্থত যদি উন্নতি কৰিব লাগে, তেতিয়াহ'লে তেওঁলোকৰ নিজৰ মাটি লাগিব, তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাধীন হ'ব লাগিব। তেওঁলোকক মানে আজিৰ তাৰিখত 2025 চনত 21 শতিকাত যিটো শিক্ষা গোটেই পৃথিৱীত চলি আছে, যি ষ্টেণ্ডাৰ্ডৰ শিক্ষা, সেই ষ্টেণ্ডাৰ্ডৰ শিক্ষা দিব লাগিব। কিন্তু আমি দেখিবলৈ পাইছোঁ চৰকাৰসমূহে মানে আমাক গোটেই বিভিন্ন ধৰণৰ গোটত ভাগ কৰাৰ কাৰণে চেষ্টা কৰি আছে। বিভিন্ন গোটত ভাগ কৰি আমাক দুৰ্বল কৰাৰ চেষ্টা কৰি আছে, আমাৰ ইউনিটি ভংগ কৰাৰ চেষ্টা কৰি আছে। গতিকে মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ, চৰকাৰসমূহকো আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ মাজত ডিভাইড এণ্ড ৰুল পলিচিটো খেলিব নালাগে। আৰু দল সংগঠনসমূহক আহ্বান জনাব বিচাৰিছোঁ যে আন্দোলনটো আমি সকলোৱে একত্ৰিত হৈ একগোট হৈ জোৰদাৰভাৱে আন্দোলনটো কৰিব লাগিব। এই আন্দোলনটো কিবা ধেমালি আন্দোলন নহয়, এইটো কিবা ল'ৰা ধেমালি আন্দোলন নহয়। আপুনি মাটিৰ পট্টা পাব লাগিব। আপুনি দৈনন্দিন হাজিৰা আজিৰ তাৰিখত 551 টকা দাবী কৰি থকা হৈছে, সেইটো আদায় কৰিব লাগিব। আপুনি অনুসূচীকৰণ কৰাব লাগিব। অনুসূচীকৰণ কৰাটোতো এটা ধেমালি প্ৰচেছ নহয়, ইয়াৰ কাৰণে বহুত কিবা কিবি কৰিব লাগিব। গতিকে যদি আমাৰ আন্দোলনটো একত্ৰিত নহয়, ঐক্যবদ্ধ নহয়, তেতিয়াহ'লে আমি সফল নহ'ম। আৰু চৰকাৰসমূহক মই আহ্বান জনাইছোঁ, আজি অসমৰ আটাইতকৈ ডাঙৰ প্ৰডাক্টিভ ইণ্ডাষ্ট্ৰিটোৱে হৈছে চাহ ইণ্ডাষ্ট্ৰি। আৰু মানুহে কয় বোলে বাণিজ্যৰ লগত লক্ষ্মী জড়িত হৈ থাকে। আমিতো বাণিজ্যৰ লগতে জড়িত হৈ আছোঁ। অসমৰ এই মানুহখিনিয়ে 1 কোটিতকৈ বেছি মানুহখিনিয়ে চাহ উদ্যোগৰ লগত জড়িত হৈ আছে, বাণিজ্যৰ লগত জড়িত হৈ আছে। ইণ্টাৰনেশ্যনেল বাণিজ্য এইটো এটা আন্তঃৰাষ্ট্ৰীয়। এই বাণিজ্যৰ লগত জড়িত হৈ থাকিব আজি আমাৰ মানুহখিনিৰ কিয় নিজৰ মাটি নাই, কিয় ল'ৰা ছোৱালী পঢ়াব নোৱাৰে, কিয় ভালদৰে পুষ্টিকৰ খাদ্য খাবলৈ নাপায়, কিয় আজিও অসমৰ চাহ বাগিচাসমূহত বিধৱা মানুহৰ সংখ্যা বাঢ়ি গৈ আছে, কিয় মহিলাখিনিৰ আজিও বেছিভাগেই ৰক্তহীনতাত ভুগি আছে। প্ৰেক্টিকেলি চাব লাগিব ন কথাবোৰ। গতিকে প্ৰেক্টিকেল কাম কাজ কৰিবৰ কাৰণে মই চৰকাৰসমূহক আহ্বান জনাইছোঁ। চৰকাৰ যি দলৰে নহওক কিয়, যদি ভাল কাম কৰে মানুহে সেই দলৰ ফালেই ছাপোৰ্ট কৰিব, কিন্তু ভাল কাম কাৰো দ্বাৰাই হোৱা নাই, সেইটো সঁচা কথা। নিশ্চয়কৈ ক'ব লাগিব, সেই অনুষ্ঠানটো সামৰিব লাগিব। আৰু এয়া আছিলে আদিবাসী জনগোষ্ঠীটোৰ এক বজ্ৰকণ্ঠ প্ৰভাত দাস পানিকা, যিগৰাকী ব্যক্তি সচৰাচৰ তেওঁ সক্ৰিয় হৈ থাকে। বিশেষকৈ তেওঁৰ যি জনগোষ্ঠী, সেই আদিবাসী জনগোষ্ঠী হওক বা চাহ জনগোষ্ঠী হওক, সেই জনগোষ্ঠীটোৰ বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত তেখেতে মাত মাতি থকা পৰিলক্ষিত হৈ আহিছে। এই জনগোষ্ঠীটোৰ আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা গ্ৰহণ কৰি আহিছে। বিশেষকৈ আগৰে পৰা তেখেতে ছাত্ৰ নেতা হিচাপে পৰিচিত হৈ আছিল, এতিয়া তেখেতে প্ৰাক্তন ছাত্ৰ নেতা। আৰু এটা কথা নিশ্চিতভাৱে ক'ব লাগিব যে নিজৰ জনগোষ্ঠীটো আগুৱাই যোৱাৰ ক্ষেত্ৰত এখেতলোকৰ দৰে ব্যক্তিসকলে যদি ভূমিকা গ্ৰহণ নকৰে, তেতিয়াহ'লে হয়তো সেই জনগোষ্ঠীটো পিছুৱাই যাব। চৰকাৰে যেনেধৰণৰে আঁচনি নলওক কিয়, সেই আঁচনি সংবিধান
সংবিধানৰ মতে সেই আঁচনি তেওঁ ল'বই লাগিব জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিবই লাগিব তেখেত চৰকাৰ এখনে কিন্তু তাৰ পিছতো এটা জাতি বা এটা জনগোষ্ঠীৰ বিভিন্ন সমস্যা থাকে বিশেষকৈ এওঁলোকৰ সমস্যাসমূহ যিসমূহ আছিল দাবীসমূহ আছিলে যে চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 551 টকা বৃদ্ধি কৰিব লাগে বাগিচা অঞ্চলৰ মাটিক লৈ যথেষ্ট সমস্যাই মাটিৰ সমস্যা সমাধান কৰিব লাগে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰ কৰিব লাগে জনজাতিকৰণ প্ৰক্ৰিয়াটো দ্বাৰা এওঁলোকক যি ন্যায় সেই ন্যায় প্ৰদান কৰিব লাগে কিন্তু ক'তো যেন সেই চৰকাৰখনৰ গা নলৰিল সেয়া কংগ্ৰেছে হওক বা বিজেপি হওক আশা কৰিছোঁ এওঁলোকৰ যি দাবী এওঁলোকে যি ন্যায় বিচাৰিছে সেই দাবী এওঁলোকৰ যি বিচৰা ন্যায় সেই ন্যায় পক্ষত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক আৰু এওঁলোকৰ সমস্যাসমূহ অতি সোনকালে অৰ্থাৎ ২৬ নিৰ্বাচনৰ পূৰ্বে সমাধান কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত